পখিলা খেদি ফুৰা বয়সত হাতত জুলুঙা লৈ খুজিছে ভিক্ষা। কণমানিৰ কান্ধত পৰিয়াল চলোৱা দায়িত্ব। হাতত মোনা এটা লৈ ৰাস্তাই ৰাস্তাই খুজিছে ভিক্ষা। হাতত মোনা এটা লৈ ৰাস্তাই ৰাস্তাই তাই বিচাৰিছে ভিক্ষা। বাছ ষ্টেণ্ডৰ বহু যাত্ৰীয়ে প্ৰায়ে দিয়ে 10 টকা 20 টকাকৈ। দুবেলা দুমুঠি খাবলৈ এনেদৰে চলিছে জীৱন সংগ্ৰাম। মাতৃ ৰোগীয়া। মাতৃ চিকিৎসা কৰাবলৈ এনেদৰে গোটাইছে ধন। তাই নিজেও ৰোগীয়া। তথাপিও সকলো প্ৰত্যাহ্বান নেওচি নামি পৰিছে জীৱন যুদ্ধত। দেউতাই আমাক ঘৰৰ পৰা উলিয়াই দিছে। মাৰ বেমাৰ, ডক্তৰৰ ওচৰলৈ নিব পৰা নাই। মোৰো লিভাৰ বেয়া। মাৰ বেমাৰৰ বাবে স্কুললৈও যাব পৰা নাই। তুমি পইচা কেলে বিচাৰি থাকা এনেকে? দেউতাই ঘৰৰ পৰা উলিয়াই দিছে, খাব কৰিব নিদিয়ে। মদ খাই পেলাই ৰাতি মাৰে, ঘিউ কাম চাম নকৰে। মাক এতিয়া মাৰি পেলাই পেট ফুলাই দিছে। এতিয়া এমাহে হ'ব হ'লে ডক্টৰৰ তালৈ নিয়া নাই। তোমাৰো বেমাৰ হৈছে নেকি? হয়। তোমাৰ কি হৈছে? লিভাৰ বেয়া। লিভাৰ বেয়া হৈছে। তুমি কোন ক্লাছত পঢ়া? মই 5ত পঢ়োঁ। 5ত পঢ়া? স্কুল যোৱা নোযোৱা? স্কুল গৈ আছোঁ, এতিয়া মাৰ বেমাৰ যে সেইকাৰণে যোৱা নাই। যোৱা নাই। আৰু তুমি যে পইচা যে তুলিছা যে, এই পইচা কি কৰিবা? সেয়া মাৰ হাতত থৈ দিম গোটাই গোটাই। মদ খাবলৈ পইচা নিদিলে মাক মাৰে। মাক ডক্টৰ দেখুৱাবা। যিকেইটা টকা পায় সেই টকা কেইটাৰে মাকলৈ বিস্কুট আৰু ORS কিনি মোনাতে ভৰাই লৈছে তাই। দৃশ্য বোকাখাটৰ মিলনপুৰৰ। পিতৃয়ে সুৰাপান কৰি মাতৃৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাই উলিয়াই দিলে ঘৰৰ পৰা। পিতৃয়ে কৰা নিৰ্মম প্ৰহাৰৰ ফলত মাতৃও এতিয়া অসুস্থ। কণমানিজনীও অসুখীয়া। বাছ ষ্টেণ্ডৰ 2-এজন লোকে সহায় কৰে যদিও উন্নত চিকিৎসাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীক। তাকে আজি 7 মাহ ধৰি পেলাই আমাৰ ষ্টেণ্ডতে আহি পেলাই আমি এতিয়া আপুনি ছোৱালীজনী চালেই, তেখেতৰ শৰীৰৰ অৱস্থা দেখিলেই আৰু আমি জনাত তেখেতৰ লিভাৰ বেয়া, বহুত শৰীৰটো বহুত বেয়া, তেখেতৰ বহুত বেমাৰ চেমাৰ হৈ আছে। সেইটো কাৰণে আমি ষ্টেণ্ডৰ গোটেই মানুহবিলাকে তেখেতক আমি কিবা কৰি কালেকশ্যন কৰি পেলাই যিয়ে নহওক আমি কিবা এটা দিওঁ। তেখেতে পৰিয়ালটো পোহপাল দিয়ে। মাকো তেখেতৰ শাৰীৰিকভাৱে অসুস্থ, বাপেকো অসুস্থ, এয়া বেছিজনী আহে। আৰু কেতিয়াবা ভোক লাগিলেও আমি হোটেলতে ভাতেই হওক চাহেই হওক যিয়ে হওক আমি সোধোঁ, আহি পেলাই গোটেই ককাই ভাইকেইটা আমি সোধোঁ যে কি খালি মা, তেনেকৈ কওঁ। বোলে নাই একো খোৱা নাই দাদা, তেনেকৈ যেতিয়া কয় তেতিয়া আমি ইয়াতে কিবা কিবি খুৱাওঁ। আৰু চৰকাৰলৈ আমি মুখ্যমন্ত্ৰীলৈ এটাই অনুৰোধ জনাইছোঁ যে তেখেতে ইমানখিনি ভাল ভাল কাম কৰি আছে, এই কণমানিটোকো এটা কৰক, সহায় কৰক। চৰকাৰ তথা কোনো সুহৃদয়বান লোকে যদি এই কণমানিজনীক সহায় কৰে তেন্তে উপকৃত হ'ব 2 মাতৃ-জীয়ৰী। বোকাখাটৰ পৰা প্ৰণৱ শইকীয়াৰ ৰিপৰ্ট, টাইম 8।